সকলোকে নমস্কাৰ 6 এপ্ৰিল 2025 চনত যি অসম পুলিচৰ এবি ইউবি এপিআৰও যি আমাৰ এক্সামিনেশন সবলক আছে ৰিটেন এক্সামিনেশন তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰিজনিংৰ যেটো প্ৰশ্নাৱলীসমূহ আহিছিলে পুৰণি প্ৰশ্ন কাকত অসম পুলিচত আৰু এইবাৰো কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব তাৰো মই মডেল আৰি লৈ আহিছো ইয়াতে আপোনালোকে ইয়াৰে কিমানটা শুদ্ধ কৰিব পাৰিলে আৰু প্ৰিপাৰেচন কেনেকুৱা হৈ আছে আপোনালোকে নিশ্চয়কৈ কমেন্ট কৰি জনাব যে প্ৰথম ৰিজনিংৰ কোৱেশ্চনছ হয় এটো 2022 চনত আহি গৈছিল অসম পুলিচৰ গটিকে আপোনালোকে যদি এসএসসি জিডিৰ হওক বা এসএসসিৰ এক্সাম দিছে আৰু তাত যদি আপোনালোকে ৰিজনিং কৰিব পাৰিছে তেনে হলে অসম পুলিচৰ ৰিজনিং আপোনালোকৰ মতে বাস 2-3 সেকেন্ডতে সলভ হৈ যাব সাউক বন্ধু যে আসাম পুলিচ 2022 চনত এটা কোৱেশ্চনছ আছিল এটো যে যদিহে টেলিফোনক আমি ENOHPELET লিখু তেন্তে মোবাইলক আমি কি বুলি লিখিম এটো যদি স্পিড হয় ভিডিওটো পজ কৰি আপোনালোকে প্ৰথমতে সলভ কৰি লব আৰু উত্তৰটো মিলিছে নে চাব আৰু কিমান নম্বৰ পালে নিশ্চয়কৈ জনাব এটো টোটাল 20টা কোৱেশ্চনছ আছে মই 2025 চনত যে আহিবলগে টেন্টেটিভ কোৱেশ্চনছ আছে এনেকুৱা ধৰণৰে মই দিছো ইয়াতে তো ইয়াতে আমি জানো যে টেলিফোনক কি কৰিছে উল্টাকে লিখিছে ENOHPELET তো গটিকে এটো আমি মোবাইলক যদি আমি উল্টাকে লিখো কি হ'ব ELIBOM অৰ্থাৎ অপচন সি ইজ দা কারেক্ট আনসার দ্বিতীয়টো প্ৰশ্ন যে ইয়াৰে অমিলটো বাছি উলিয়াব দিছে অসম পুলিচ 2022 তে অহা কোৱেশ্চন যে স্টুডেন্ট টিচাৰ প্ৰফেসৰ এন্ড প্ৰিন্সিপাল তো ইয়াৰে অমিলটো বিচাৰি উলিয়াব দিছে আমি যদি চাও টিচাৰও শিকায় আমাক প্ৰফেসৰও শিকায় আমাক প্ৰিন্সিপালও আমাক শিকায় স্টুডেন্ট আমি কি আমি শিকু গটিকে স্টুডেন্ট ইজ দা কারেক্ট আনসার 3 নম্বৰ কোৱেশ্চন যে আজি যদি সোমবাৰ হয় তেন্তে 29 দিন পিছত কি বাৰ হ'ব 100% এটা কোৱেশ্চনছ পাব আপোনালোকে এনেকুৱা ধৰণৰ অসম পুলিচ 2022 তে আহি যোৱা যে টুডে ইজ মনডে দেন what will be the day after 29 days তো আমি যদি 29 ক আমি কি কৰিম সিম্পল আমি 7 ৰে ডিভাইড কৰিম 7 4 7 4 28 তো বাকি ৰল কিমান 1 তো সোমবাৰৰ লগত আমি 1 যোগ কৰি দিম মনডেৰ লগত 1 যোগ কৰি দিলে কি হ'ব টিউজডে অৰ্থাৎ মঙ্গলবাৰ ইজ দা কারেক্ট আনসার ইয়াৰে 29 দিনৰ যেটো পিছৰ দিন হ'ব হেতুৱে হ'ব মঙ্গলবাৰ নেক্সট 4 নম্বৰ কোৱেশ্চনছ যে অসম পুলিচ 2022 তে আহি যোৱা যে ইয়াৰে অমিলটো বাছি উলিয়াব দিছে 3 6 13 19 ইয়াৰে ভিতৰত অমিল কোনটো আমরা যদি লক্ষ্য কৰো ইয়াৰে যেটো বাকি কেটা কি হয় ডিভাইড নহয় অৰ্থাৎ আমি বেলেগ সংখ্যাৰে পূৰণ কৰি বেলেগ সংখ্যাৰে পূৰণ কৰি আমি পাব নোৱাৰো বাট 6 ক আমি পাব পাৰো কেনেদৰে 3 দুগুণ 6 কৰি বাকি বিলাক এক নিজে উৎপাদক হয় তো গটিকে আমি 6 ইজ দা কারেক্ট আনসার অপশন বি নেক্সট 5 নম্বৰ খুদিছে যে 1 ৰ পিছত 3 3 ৰ পিছত 7 তাৰ পিছত 15 তাৰে পিছত কি হ'ব এটো যদি আমি ভালদৰে লক্ষ্য কৰো চাও ৰিজনিং সকলোৱে কৰিব পাৰে কিন্তু কিমান কম সময়ৰ ভিতৰত কৰিব পাৰে সেইটো ইম্পৰ্টেন্ট হয় কাৰণ পৰীক্ষাত যেটো হয় 2 ঘণ্টা কেনেকৈ পাৰ হৈ যায় আমি নিজেই ক'ব নোৱাৰো তো গটিকে এটা ৰিজনিং সলভ কৰোতে আপোনালোকে ম্যাক্সিমাম 30 সেকেন্ড সময় ল'ব বা তাতোকৈ যদি দুই এটা এনেকুৱা ধৰণৰ ৰিজনিং হে তাত আপোনালোকে কি ল'ব বৰ বেছি 1 মিনিট সময় ল'ব পাৰে তাৰ ওপৰত নাই আৰু জিকেটো তো ডাইৰেক্টলি হৈ যায় জিকে আমি জানো তো গটিকে ইয়াৰে 1 3 7 and 15 ইয়াৰে পিছত কি হ'ব আপোনালোকৰ যে আমি যদি লক্ষ্য কৰো যে সকলো 2 ৰ লগত পূৰণ হৈ পিনে 1 যোগ হৈ আছে যেনে 1 দুগুণ 2 + 1 3 ঠিক তেনেদৰে 3 দুগুণ 6 + 1 7 7 দুগুণ 14 + 1 15 ঠিক তেনেদৰে 15 দুগুণ কি হ'ব 30 আৰু 30 ৰ লগত +1 কৰিলে আমি কিমান পাম 31 ইজ দা কারেক্ট আনসার অপশন ডি নেক্সট 6 নম্বৰ প্ৰশ্ন এটোত অলপ মন কৰিব যে যদি এসামক ZHHZN বুলি লিখো 6 নম্বৰ প্ৰশ্ন যে যদি এসামক আমি ZHHZN লিখো তেন্তে দিছপুৰক আমি কি বুলি লিখিম তো ইয়াৰে যেটো কারেক্ট আনসার হ'ব সেইটো হ'ব WRHKFI অপশন ই ইজ দা কারেক্ট আপোনালোকে কি কৰিব এক সাইডে এৰ পৰা জেডলৈকে আপোনালোকে লিখি লব ঠিক আছে এটা সাইডে ঠিক তাৰ অল্টাৰনেট কি কৰিব যত জেড আছে জেডৰ পৰা কি কৰিবা ইয়াৰ পৰা এৰ পৰা স্টাৰ্ট কৰিবা এৰ পৰা এটো জেডলৈকে সংখ্যাবিলাক তাৰপিছত তাৰে যেটো অপোজিট ওয়াৰ্ডছ হয় সেইটোৱে হয় যেনে এৰ অপোজিট কি হয় জেড হয় ঠিক তেনেদৰে জেডৰ অপোজিট কি হয় এ হয় তো তেনেকুৱা আপোনালোকে সহজতে হৈ যাব প্ৰথমতে লিখি লব ফটাফট আৰু লিখি লবিনা ফটাফট তাৰ অল্টাৰনেটটো বহাই যাব হৈ গল তো দিছপুৰৰ গটিকে যদি আমি উল্টা অল্টাৰনেট চাবলৈ যাও তেনেহলে WRHFKI is the correct answer KFI
WRHKFI next 2022 চনতে আহি যোৱা এইটো কোৱেশ্চন 7 নম্বৰ প্ৰশ্ন যে C যদি আমি 16 হয় E যদি 36 হয় তেনেহলে G কিমান হ'ব আমি যদি চাও C ৰ কোড কিমান নম্বৰত আছে A B C 3 নম্বৰত আছে না 3 3 + 1 4 তো 4 স্কয়ার কৰিলে কি হ'ব 16 ঠিক তেনেদৰে E টো কি আছে 5 + 1 = 6 স্কয়ার 6 6 7 G টো কিমান স্থানত আছে A B C D E F G 7 নম্বৰ স্থানত আছে 7 + 1 = 8 square और 8 square का आंसर क्या होगा 8 8 गुण 64 ऑप्शन ए इज द करेक्ट आंसर तो आपनले অলপ মান যদি চাই আপোনালোকে যদি প্র্যাকটিস কৰি আছে এইবিলা ইজিলি আপোনালোকৰ হৈ যাব গতিকে আপোনালোকে একবাৰ ৰিভাইজ কৰি লওক আৰু যদিহে ট্ৰিক কিমান সোনকালে আপোনালোকে ইউটিলাইজ কৰিব পাৰে সেইটোৱে হয় পৰীক্ষাত নেক্সট 8 নম্বৰ প্ৰশ্ন যে 12 ৰ পিছত আপোনালোকৰ 13 13 ৰ পিছত 25 25 ৰ পৰা 28 28 ৰ পিছত কি হ'ব আমি যদি চাও ইয়াতে প্ৰত্যেকটো সংখ্যা কি হৈছে যোগ হৈ আছে আগৰ সংখ্যাটোৰ লগত 13 এ 12 এ কিমান 25 25 এ 13 এ কিমান 38 38 এ 25 এ কিমান হ'ব নিশ্চয় 63 is the correct answer option D 38 13 কি হ'ব 63 9 নম্বৰ প্ৰশ্ন যদি এনিমেলছক স্লেমিনা লিখা হয় তেন্তে অনলাইনত কি লিখা হ'ব এটু সেম যে এটু কি কৰা হৈছে যে উলুটা কৈ লিখা হৈছে তো ঠিক তেনেদৰে অনলাইনত আমি উলুটা কৈ কেনেকৈ লিখিম ENILNO অপচন বি ইজ দা কারেক্ট আনসার 10 নম্বৰ প্ৰশ্ন যে ইয়াতে দিয়া আছে যে RQP UNM LKJ তাৰ পিছত কি হ'ব FED আছে আমি এই পিনৰ পৰা যোৱাতকৈ যদি উলুটাকৈ আহো বেছি ভাল হ'ব সোনকালে হৈ যাব যে DEF তাৰ পিছত কি হ'ব D ৰ পিছত কি আহিব G F ৰ পিছত কি হ'ব G তাৰ পিছত H হ'ব তাৰ পিছত I আহিব অৰ্থাৎ IHG is the correct answer ঠিক তেনেদৰে এটো JKL MNO PQR এনেকুৱাকৈ আছে গতিকে IHG is the correct answer এই পিনৰ পৰা গলে আপোনালোকৰ অলপ টাইম ল'ব এই পিনৰ পৰা যেতিয়া আহিলো আপোনালোকৰ কমসে কম 15-20 সেকেন্ড সময় বাছি যাব নেক্সট 11 নম্বৰ প্ৰশ্ন 2022 চনতে আহি যোৱা যে 16 25 37 49 তাৰ পিছত কি হ'ব ফটাফট আপোনালোকে ট্ৰিক লগাবলৈ শুরু কৰি দিব লাগে যে 4 স্কয়ার 16 ঠিক তেনেদৰে 5 স্কয়ার 6 স্কয়ার 7 স্কয়ার এবাৰ কি হ'ব 8 স্কয়ার তো 8 স্কয়ার কি হ'ব 64 ইজ দা কারেক্ট আনসার তো প্ৰত্যেকটো সংখ্যা কি আছে এক বাঢ়ি যায় আছে আৰু তাৰ স্কয়ার হৈ আছে বৰ্গ হৈ আছে নেক্সট 12 নম্বৰ প্ৰশ্ন যে 8 16 24 32 তাৰ পিছত কি হ'ব ফটাফট ভাবক আপোনালোকে তাৰ পিছত কি হ'ব তো এটো কি হ'ব আমি যদি চাও 8 ৰ লগত 2 3 4 এনেকে মাল্টিপ্লাই হৈ আছে 8 2 16 8 3 24 8 4 32 গতিকে 8 5 গুণ কিমান হ'ব 40 অপচন ডি ইজ দা কারেক্ট আনসার নেক্সট আমি মক টেস্ট লৈ আইছো অসম পুলিচৰ ৰিটেন এক্সাম 2025 ৰ জি হবলগীয়া বা অনুষ্ঠিত হবলগীয়া আছে তাৰ ওপৰত আপোনালোকে চাও যে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব হল সলনি হ'ব মাথো নম্বৰৰ হল সলনি হ'ব মাথো এলফাবেটৰ বাকি যেটো ট্ৰিক আছে যেটো টিক্স আছে এটো সেম হ'ব তো চাওক আপোনালোকে যে 7 4 21 7 14 21 তাৰ পিছত কি হ'ব আমি যদি চাও যে 7 দুগুণ কি 14 7 3 গুণ 21 তো 7 4 গুণ কিমান হ'ব 28 অপচন সি ইজ দা কারেক্ট আনসার আপোনালোকে পজ কৰি লব আৰু নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ নিজে যেতিয়া প্ৰ্যাকটিস কৰিব আপোনালোকৰ পুৰা মনত থাকি যাব তেতিয়া আপোনালোকে কোনো দিনে নাপাহৰে আৰু যে নেক্সট কোৱা হৈছে যে 17 6 23 29 তাৰ পিছত কি হ'ব বাস আগৰ সংখ্যাটোৰ লগত যোগ কৰি দিয়া 17 6 23 6 17 কিমান 23 23 6 কিমান 29 29 23 কিমান হ'ব তো 29 23 হ'ব আমাৰ 52 ইজ দা কারেক্ট আনসার ঠিক তেনেদৰে 52 ৰ লগত 29 যোগ কৰিলে 81 81 ৰ লগত 52 যোগ কৰিলে 33 হ'ব নেক্সট কোৱেশ্চন যে নেক্সট কোৱেশ্চন হয় ডি যদি আমি আসাম পুলিচ টেন্টেটিভ আপোনালোকে ভাবি লওক যে এবাৰ এক্সামিনেশনত এটো কোৱেশ্চন আহিব আৰু সেই হিচাপত আপোনালোকে নিশ্চয়কৈ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক আৰু এনেকুৱা ধৰণে লিখিবলৈ পাব তো D36 F64 তেনেহলে H কিমান হ'ব D কোড কিমান হয় D A B C D 4 অৰ্থাৎ 4 ৰ লগত কি যোগ হৈ পিনে স্কয়াৰ হৈছে 2 যোগ হৈ আছে F ৰ লগত সেইটো হৈছে নে চাই লওক A B C D E F 6 নম্বৰ স্থানত আছে আৰু 6 ৰ লগত আমি 2 যোগ কৰি পিনে কিমান পাম 8 8 স্কয়াৰ কিমান হ'ব 64 H ত কিমান নম্বৰ আছে H A B C D E F G H H 8 নম্বৰ স্থানত আছে গতিকে 8 নম্বৰ স্থানত যেহেতু আছে 8 প্লাস কি কৰিম 2 8 plus 2 10 10 ৰ স্কয়াৰ কিমান হ'ব 100 অপচন এ ইজ দা কারেক্ট আনসার
কেতিয়াবা 1 যোগ হৈ থাকিব কেতিয়াবা 1 মাইনাস হৈ থাকিব কেতিয়াবা 2 প্লাস হৈ থাকিব কেতিয়াবা 3 প্লাস হৈ থাকিব আপোনালোকে ফটাফট আপোনালোকৰ মাইন্ডত ৰিমাইন্ড কৰি ল'ব এই বস্তুবিলাক তো নেক্সট আপোনাৰ এইটো এটা যে গুৱাহাটীক যদি আমি TFDZSZGR লিখো তেন্তে কামৰূপক আমি কি লিখিম মই কৈছো যে আপোনালোকে এৰ পৰা জেডলৈকে লিখি ল'ব ঠিক তেনেদৰে তাৰ বিপৰীতে এৰ পৰা জেডলৈকে উলুটাকে লিখি ল'ব এনেকৈ উলুটাকে লিখোতে তাৰ বিপৰীতে যি শব্দ আহিছে সেই শব্দকেইটাকে ইউজ কৰিব অৰ্থাৎ কামৰূপত আহিব PZNIFK অপচন বি ইজ দা কাৰেক্ট আনসাৰ 5 নম্বৰ যে অমিলটো বাছি উলিওৱা তো অমিলটো বাছি উলিয়াব দিছে গতিকে 5 7 9 11 তো এটো সেম হয় আপোনালোকৰ যদি 9 টোক আমি চাও 9 টোৰ উৎপাদক আছে নে 3 মাল্টিপ্লাই কৰি আমি 9 আনিব পাৰো 3 স্কয়াৰ কৰি বাকি এটা স্কয়াৰ কৰি আনিব নোৱাৰো বাকি এটা একেই উৎপাদক বাকি তাৰ বাহিৰে বেলেগ উৎপাদক নাই গতিকে the correct answer of this question is option A 9 6 নম্বৰ প্ৰশ্ন আজি যদি বুধবাৰ হয় if today is the witness day then what will be the day after 27 days অৰ্থাৎ 27 দিন পিছত আপোনালোকৰ কি বাৰ হ'ব তো আপোনালোকে চাও 27 টক মই এই মাত্ৰ কৰাই দিছিলো 7 ৰে যদি হৰণ কৰো কি হ'ব 7 3 গুণ 21 তো 7 ৰল কিমান 6 গতিকে আমি বুধবাৰৰ লগত 6 যোগ কৰিলে কি বুধ বৃহস্পতি শুক্ৰ শনি ৰবি সোম মঙ্গল অৰ্থাৎ অপচন বি ইজ দা কাৰেক্ট আনসাৰ মঙ্গলবাৰ অমিল কোনটো যে অমিলটো সুধিছে যে ডক্টৰ নাৰ্স ফাৰ্মাসিষ্ট সায়েন্টিস্ট আমি যদি এটো ভালদৰে লক্ষ্য কৰো তেনহলে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সায়েন্টিস্ট কাৰণ বাকি কিটা কি হয় মেডিসিনৰ লগত জড়িত হয় বা ৰোগীৰ লগত জড়িত হয় ফাৰ্মাসিষ্টৰ স্পেলিংটো ভুল হৈছে বাট PHAR হ'ব লাগিছিল টি হৈছে বাট আমি যদি সায়েন্টিস্টৰ ক্ষেত্ৰত চাও সায়েন্টিস্টৰ বৈজ্ঞানিক ধাৰা যেটো এটা সম্পূৰ্ণ বেলেগ হয় 8 নম্বৰ প্ৰশ্ন যে যদি আমি হৰ্ষক ESROH বুলি লিখো তেন্তে এনিমেলক কি বুলি লিখিম সেম এটো উলুটা কৰি দিলে হৈ গল অৰ্থাৎ এনিমেলক আমি কি লিখিম লেমিনা LAMINA কেতিয়াবা বহুত কি হয় আমি এইটো দি দিম লেমিনা বুলি কতে লেনিমা লিখি থৈম কেতিয়া হয় যেতিয়া আমি বেছি খৰধৰ কৰো গতিকে আপোনালোক এক্সামত একদম কুল একদম আপোনালোকৰ যেটো ইষ্ট আছে আপোনালোকৰ যেটো ভগৱান আছে আপোনালোকৰ মা দেউতা আছে তেখেতসকলৰ নাম লওক আৰু একদম কুল হৈ পৰীক্ষাটোত দিয়ক আপোনালোকে তেতিয়া আপোনালোকে চাব যে ভুল হোৱাৰ যেটো চান্স আছে সেইটো 99% কমি যাব একদম আপোনালোকে কোন ধৰণৰ হাফকক নহব কোন ধৰণৰ আপোনালোকে ভয় নাখাব আৰামত আপোনালোকে এক্সামটো নিশ্চয়কৈ পাছ কৰিব এটা ইমান টান নাহে ইমান ৰকেট সায়েন্স নাহে যে আপোনালোকৰ ইমান বহুত নিজে ফৰ্মুলা উলিয়াই নিজে কৰিব লাগিব এইবিলাক সব প্ৰেক্টিছৰ লগত কথা আপোনালোকে যেটো প্ৰশ্ন পঢ়া নাই সেইটো প্ৰশ্ন স্কিপ কৰক আৰু আপোনালোকে নোট ডাউন কৰি থক যে এইটো প্ৰশ্ন মই শেষলৈকে চাম তো ভিডিওটো দেখিনি আছে নে ইয়াৰে ভিতৰত কিমানটা কোৱেশ্চনছ কব পাৰিলে নিশ্চয়কৈ জনাবা তাৰ আগতে মই ৰিপিট কৰাই দিও যে আপোনালোকৰ এইটো এটা 100% এবাৰ বহুতে ভুল কৰা দেখা যায় আপোনালোকে কি কৰিব এনেকুৱা ধৰণৰ আহিলে 7 ৰে ডিভাইড কৰি দিব 27 7 3 গুণ কি হ'ব 21 তো 6 ৰল আপোনালোকে 6 নম্বৰত যেটো আহিব আৰু সেই বাৰটো যোগ কৰি যে বুধবাৰৰ পিছত কি হ'ব 6 নম্বৰ বৃহস্পতি শুক্ৰ শনি ৰবি সোম মঙ্গল অৰ্থাৎ 6 নম্বৰ স্থানত আপোনালোকে ৰখি যাব বুধবাৰৰ পিছত তো যেটো বাৰ হ'ব সেইটো বাৰে কাৰেক্ট আনসাৰ হ'ব তো এটো ৰিপিট কৰাই দিছো তো ভিডিওটো দেখিনে আছিল যদি ভিডিওটো চাই পালে তেনেহলে আপোনালোকে নিশ্চয়কৈ বন্ধু-বান্ধৱলৈ শেয়াৰ কৰি দিব আৰু অসম পুলিচৰ যে 6 এপ্ৰিলত এক্সাম অনুষ্ঠিত হ'ব লাগে যে হেতু সুখ্যাতিৰে উত্তীৰ্ণ হৈ আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হওক তাৰে কামনাৰে ধন্যবাদ জয় অসম